নমস্কাৰ। ইতিমধ্যে গম পাইছে আজি এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। AIG আমাৰ অসমৰ পৰা বহুত মানুহ গৈ থাকে। AIG হস্পিটেল চাওক সেইখন যে বহুত মানুহ গৈ থাকে AIG হায়দৰাবাদ। তো তাৰে এটা ইনফৰ্মেশ্যনেল টাইপ ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজলৈ মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে AIG যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। AIG এণ্ট্ৰি হ'ব, এনেকৈ সোমাই যাব। এনেদৰে আপোনালোকে AIGত এণ্ট্ৰি হৈ পেলাই ভিতৰ ভাগত এটা ডাঙৰ স্পেচ পাব, যিটো স্পেচত নেকি মানুহবিলাক এনেদৰে ঘূৰি ফুৰিব পাৰে। এটা বহুত ডাঙৰ স্পেচ হয়। আৰু তাৰ পৰা যদি আমি অকণমান আগবাঢ়ি যাওঁ, চাওক এইফালে বাওঁফালে সেয়া মানুহ বহি থকা আছে, আৰু সেইফালে কোণাত যদি চাই সেইখন কেণ্টিন আছে। অকণমান আগবাঢ়ি গ'লেই দেখিবলৈ পাব বহুত মানুহ এনেকৈ চেয়াৰ লগাই বহি থাকিবলৈ পাব, এটা ডাঙৰ স্পেচ আকৌ পাব। আৰু আগত এনেকৈ দেখিবলৈ পাব সেইটো এটা হৈছে কাউণ্টাৰ। ইয়াতে আপুনি মাত্ৰ 100 টকা দি AIGৰ ফাইলটো বনাই ল'ব লাগিব, আৰু সেই ফাইলটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই আপোনাৰ গোটেই পিছৰ যিখিনি কাম সেই কামখিনি হ'ব। ব'লক প্ৰথমতে আমি ফাইলটো বনাই লওঁ। এনেকৈ এইটোৱে হৈছে সেই ফাইলটো, আৰু এই ফাইলটোতে আপুনি ডক্টৰ ৰিপৰ্টছবিলাক আৰু আপোনাৰ যিটো পে'মেণ্টৰ ৰিচিপ্টবিলাক চব বস্তুবিলাক এই ফাইলটোতে ফাইলিং আকাৰে ৰাখিব লাগিব। এতিয়া আমি ওপৰলৈ যাওঁ ব'লক। আৰু হস্পিটেলখনৰ ভিতৰত সোমায়েই মোৰ নিজৰ অনুভৱ, হস্পিটেলখন ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে, আৰু প্ৰত্যেকটো বস্তু ইমান ধুনীয়াকৈ চিজিল আৰু ডিচিপ্লিনত আছে। আমাৰ অসমৰ হস্পিটেলবিলাকৰ তুলনাত সঁচাকৈয়ে বহুত বেছি ধুনীয়া। আৰু ভাবিছে আপোনালোকে কিবা হস্পিটেলৰ এটা গোন্ধ থাকে, সেই গোন্ধটো আছে নেকি? ইয়াত কোনো ধৰণৰ তেনেকুৱা গোন্ধ নাই। আৰু ওপৰৰ পৰা এনেদৰে চালে আমি যিটো স্পেচত আমি সেইটো কাউণ্টাৰ আছিলে য'ত আমি ফাইলিং কৰি আহিলোঁ, ওপৰলৈ আহিলোঁ ষ্টেয়াৰকেছ দি পেলাই। তো সোমাই যাওঁ। সোমাই গৈ এটা বস্তু, বিল্ডিংটো দুটা পাৰ্টত ভাগ হৈ আছে, টাৱাৰ A আৰু টাৱাৰ B। টোটেল এটা বহুত ডাঙৰ বিল্ডিং হয়, যিটো নেকি আপুনি আমাৰ অসমত ইমান ডাঙৰ হস্পিটেল নাই। আৰু ইনফৰ্মেশ্যনবিলাক ইমান ধুনীয়াকৈ ডিছপ্লে কৰি থোৱা থাকে, আপুনি মাত্ৰ ইংলিছ পঢ়িব জানিলেই হ'ল। প্ৰত্যেকটো বস্তু, আৰু ইয়াত এটা বস্তু চাওক, ক্লাষ্টাৰ দেখিছে নহয়? চব মানে ইয়াতে ক্লাষ্টাৰ ৱাইজ ভাগ কৰি থোৱা আছে। আৰু এনেদৰে আপোনাৰ লিফ্টৰ ওচৰত গোটেই ইনফৰ্মেশ্যনত থাকিব যে টাৱাৰ Aত কি আছে, টাৱাৰ Bত কি আছে। আৰু ইয়াত মানুহক সুধিলেও আপোনাক সেই ক্লাষ্টাৰ ৱাইজে ক'ব যে তেজপুৰ পৰীক্ষা কৰিবলৈ ক্লাষ্টাৰ মানে হস্পিটেলত লেঠা ধেৰ। ইয়াতে চবকে সুধিলে কিছুমানৰ ভাষা বুজি নাপায়, যদিও আমি বুজি পাইছোঁ। দুটা টাৱাৰত মুঠতে গোটেই হেৰিটো আছে, আৰু দুটা টাৱাৰত আছে হস্পিটেলখন। টাৱাৰ A এইপিনে এণ্ড টাৱাৰ B আমি য'ৰ পৰা আহিলোঁ। আৰু ইয়াতে ক্লাষ্টাৰ আছে কেইবাটাও বনাই থৈছে। যিমানটো পাৰোঁ ইনফৰ্মেশ্যন দিব চেষ্টা কৰিম। টাৱাৰ A আৰু টাৱাৰ B কৰি দুটা হৈছে, তাতে ক্লাষ্টাৰ কৰি থৈছে। ক্লাষ্টাৰ কেইবাটাও আছে, একে JKXYZলৈকে আছে। তাতে আপোনালোকক ইনফৰ্মেশ্যন দিলে তেখেতসকলে তেনেকেই দিব মানে। এইকণতে এটা কথা আপোনালোকক জনাম যে আপোনালোকে যিটো বিভাগৰ ডক্টৰক দেখাম বুলি ভাবিছে, আপোনাৰ গেছৰ কাৰণে দেখাব, পেটৰ বিষৰ কাৰণে দেখাব, হাৰ্টৰ কাৰণে দেখাব, সেই ডক্টৰৰ এপইণ্টমেণ্টটো আপোনালোকে আগতেই লৈ আহিব। যদি আপোনালোকে ইয়াতে এপইণ্টমেণ্ট ডক্টৰক লৈ পেলাই দেখাম বুলি কয়, তেনেহ'লে বহুত দেৰি হয়। আপোনালোকে আগতীয়াকৈ লৈ আহিব। আৰু এইকণতে কৈছোঁৱেই, ফাইল বনোৱাৰ পিছত আপোনালোকক এছিষ্ট কৰিবৰ কাৰণে কিছুমান অফিচাৰ্ছ ইয়াৰ হস্পিটেলৰ ফালৰ পৰাই আপোনালোকৰ লগত থাকিবই একোজনকৈ, কোনো ধৰণৰ অসুবিধা নাই। মোৰ ফালৰ পৰা যিমানখিনি ইনফৰ্মেশ্যন দিব পাৰোঁ মই আপোনালোকক দিলোঁ। শেষত আৰু এটা ইনফৰ্মেশ্যন দিম যে কিমান টকাত আপোনালোকে ইয়াত থাকিব পাৰিব। এনেকৈ আপোনালোকে AIGৰ ছাইডেদি এটা ৰাস্তাইদি সোমাই আহিলে কেইবাটাও গেষ্ট হাউচ, হোটেল ৰুম পাব। ইয়াতে আপোনালোক থাকিব পাৰিব। এজনৰ বাবদ মাত্ৰ 900 টকা খৰচা কৰিলে হ'ল। মেডিচিনছবিলাক আপোনালোকে হস্পিটেলৰ পৰা নহয়, কাষত থকা ফাৰ্মাচীৰ পৰা ল'ব, এই গলিটোত থকা, কাৰণ ইয়াত 25% ডিছকাউণ্ট দিয়ে। সেইকাৰণে আমিও মেডিচিনছবিলাক ছাইডৰ পৰাই ল'লোঁ। শেষত আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। AIG দিনত গৈছিলোঁ যেতিয়া, এতিয়া অকণমান ভাবিলোঁ ওলাই আহোঁ হায়দৰাবাদ চিটিলৈ। এনজয় কৰা জেগা বিচাৰি পেলাই ওলাই আহিছোঁ, কিন্তু এতিয়ালৈকে তেনেকৈ একো জেগা পোৱা নাই। AIG হস্পিটেলৰ পৰা ওচৰতে এনেকুৱা এটা মানে চক আছে, ডাঙৰ চেণ্টাৰ টাইপ আৰু
মই দেখাই দিছোঁ চাওক সেয়া আৰু বস্তুবিলাক একেই খালি বিল্ডিংবিলাক অলপ ডাঙৰ ব্ৰিজবিলাক অলপ ডাঙৰ আৰু ইয়াত এটা বস্তু চবতকৈ ভাল লাগিছে কি গাড়ী জাম একেবাৰে দেখিবলৈ পোৱা নাই হস্পিটাল গাড়ী জাম দেখিবলৈ একেবাৰে পোৱা নাযায় মই এতিয়ালৈকে দেখা নাই মানে